প্ৰিয় দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে আজি এডিআৰই চতুৰ্থ বৰ্গৰ ফলাফলসমূহ আজি ডিক্লেয়াৰ হৈছে আৰু ইয়াৰ আগতে এডিআৰই গ্ৰেড 4 আৰু গ্ৰেড 3 সম্পৰ্কীয় টেকনিকেল পোষ্টসমূহৰো ৰিজাল্ট দিছিলে আৰু যেহেতু বহুতো প্ৰাৰ্থীয়ে শিক্ষক নিযুক্তি বাবে যিসমূহ ফাইনেল ৰিজাল্ট বা ফাইনেল লিষ্ট আছে কেতিয়া মাৰিব এইটো বহুতে প্ৰশ্ন কৰি আছিলে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল যে ফেচবুক লাইভ যোগে আগতীয়াকৈ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ফাইনেল ৰিজাল্টসমূহ দিয়া হ'ব আৰু বহুতে এটা ডাউট কৰি আছিলে যে কেতিয়াকৈ দিব। ইতিমধ্যে CM অফিচিয়েল পেজৰ পৰা যোৱাকালি এটা পোষ্ট আহিছিলে যে শিক্ষক নিযুক্তি সন্দৰ্ভত শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগৰ কিছুমান কথা সন্দৰ্ভত কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনাত মিলিত হৈছিলে আৰু আজি 1:09 আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা টুইট কৰি জনাইছে যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ আপোনালোকে ফাইনেল ৰিজাল্টসমূহ 17 অক্টোবৰ তাৰিখে লাভ কৰিব। গতিকে ইয়াত লিখিছে যে কণ্টিনিউং আৱাৰ momentum of clean and transparent recruitment, the results of the graduate teacher and postgraduate teacher examination will be declared on 17 October 2025. My best wishes to all the candidates for their bright future ahead. গতিকে কিমান সময়ত আপোনালোকে 17 অক্টোবৰ তাৰিখে লাভ কৰিব এয়া আপোনালোকে পৰৱৰ্তী নটিছত লাভ কৰিব। ইতিমধ্যে আমাৰ নিউজ পেপাৰসমূহত দিব আৰু মোৰ বোধেৰে আপোনালোকে 10:30 বা 11:30 ভিতৰত দিনৰ চাগে লাভ কৰিব। এইটো পৰৱৰ্তী সময়ত আমি গম পাম। গতিকে বহুতে এটা কথা ভাবি আছে যে ইয়াত ফাইনেল ৰিজাল্ট বুলি কি আছে, এক্সেপ্টেড হ'ল কিয় আকৌ নতুনকৈ ফাইনেল ৰিজাল্ট দিছে। কাৰণ আগতে যিবিলাক প্ৰাৰ্থীক মতা হৈছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে তাত বহুতো ভুৱা কেণ্ডিডেটছ আছিলে, বহুতো কোৱালিফিকেশ্যন নাছিলে, বহুতৰ কমপ্লিট কোৱালিফিকেশ্যন নাছিলে বা তেওঁলোকৰ যিটো ডেট দিছিলে 20 অক্টোবৰ তাৰ পিছতহে তেওঁলোকৰ সেই সংশ্লিষ্ট কোৱালিফিকেশ্যনটো তেওঁলোকৰ পূৰ হৈছিলে। গতিকে তেওঁলোক ৰিজেক্ট হৈ গৈছে। গতিকে কোনসকল প্ৰাৰ্থীনো এক্সেপ্টেড হৈ ফাইনেল লিষ্টত সোমাব বা কোনসকল ৰিজেক্ট হ'ল সেই কথাটো ফাইনেল ৰিজাল্টতে গম পোৱা যাব। সেইবাবে ফাইনেল ৰিজাল্ট দিয়াটো প্ৰয়োজনীয় আৰু যিসকল আপোনালোক এক্সেপ্টেড হ'ল নিশ্চয়কৈ আপোনালোকৰ ফাইনেল ৰিজাল্টতো আপোনালোকে এপইণ্টমেণ্ট আহিব। এপইণ্টমেণ্ট ইউ আৰ এলিজিবল ফৰ এপইণ্টমেণ্ট এনেধৰণে আপোনালোকে লাভ কৰিব। গতিকে বিশেষ আপোনালোকে টেনশ্যন লৈ নাথাকিব। যদিহে আপোনালোকৰ ভালদৰে সকলো আপোনালোকৰ ঠিকে আছে, সকলো আপোনালোকৰ ডকুমেণ্টছ ঠিক হৈ আছে আৰু এক্সেপ্টেড হৈছে, আপোনালোকে ফাইনেল ৰিজাল্টতো এপইণ্টমেণ্ট লাভ কৰিবলৈ সক্ষম হ'ব বুলি আপোনালোকে সেইটো নটিফিকেশ্যনে লাভ কৰিব। এইখিনি আছিলে উল্লেখযোগ্য খবৰ GT PGT সন্দৰ্ভত। আৰু যিসকলে আজি এডিআৰই গ্ৰেড 4 আপোনালোকে লাভ কৰিছে, চাকৰি এপইণ্টমেণ্টৰ বাবে বিবেচিত হৈছে, সকলোকে আমাৰ চেনেলৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু অত্যধিক খবৰ থাকিলে আপোনালোকক জনাই থাকিম। গতিকে নতুনকৈ চাই থকাসকলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।